গুৱাহাটীৰ যিবিলাক পাহাৰ আছে চাৰিওফালে গুৱাহাটীটো এটা বাতিৰ দৰে গুৱাহাটীখনক বেৰি আছে পাহাৰে এইটো চবেই জানে আৰু এই পাহাৰত আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা খিলঞ্জীয়া লোকসকলে আহি বসতি কৰিছে তেওঁলোকে বহুত কষ্টত বাস কৰে তেওঁলোকৰ না ঘৰলৈ অহা যোৱা কৰিবৰ কাৰণে ভাল ৰাস্তা আছে যোগাযোগ ব্যৱস্থা আছে খোৱা পানীৰ এটা বৰ ডাঙৰ সমস্যা আছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ মাটিৰ পট্টা সেইটো এটা বৰ ডাঙৰ ইস্যু গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষভাৱে পদক্ষেপ লৈছে সেইটো সকলোৱে জানে যে পৰ্যায়ক্ৰমে গুৱাহাটীৰ চাৰিফালে থকা যিবিলাক খিলঞ্জীয়া লোক আছে অসমৰ আমাৰ জনগোষ্ঠীবিলাকৰ লোক বিভিন্ন জেগাৰ পৰা আহি পেলাই ইয়াত গুৱাহাটীত আহি পেলাই ইয়াত পাহাৰবিলাকত থিতাপি লৈছে আজি বহু বছৰৰ পৰা সেইবিলাকক যাতে সংস্থান দিবৰ কাৰণে মাটিৰ পট্টা ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে স্বাভাৱিকতে এইটো এটা বৰ জটিল প্ৰশ্ন জটিল এটা সমস্যা সেই সমস্যাবিলাক নিয়াৰিকে সকলো বাধা অতিক্ৰম কৰি সেই সমস্যাটো সমাধান কৰিবৰ বাবে ময়ো বিশ্বাস কৰোঁ যে এজন সংবেদনশীল আৰু আন্তৰিকতাপূৰ্ণ জনপ্ৰতিনিধি মই নিজকে খুব সংবেদনশীল আৰু আন্তৰিকতাপূৰ্ণ ব্যক্তি বুলি ভাবোঁ গতিকে এই লোকসকলক তেখেতসকলৰ যিবিলাক সমস্যা আছে মই ভাবোঁ প্ৰত্যেকটো সমস্যাৰে সমাধান উলিয়াব পৰা যায় যদি অলপ বিজ্ঞানসুলভ দৃষ্টিভংগী যদি অলপ ইনোভেটিভ অলপ সৃষ্টিমূলক সৃজনীমূলক চিন্তা চৰ্চাৰে যদি বা দৃষ্টিভংগীৰে যদি সমস্যাবিলাক অনুধাৱন কৰি তাৰ এটা সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰা হয় সলিউশ্যন যিকোনো প্ৰব্লেমৰে ওলাব গতিকে এওঁলোকৰো সমস্যা মই এটা কথা দিছপুৰ সমষ্টিটোত কৃত্ৰিম বানৰ সমস্যা আপুনি আহোঁতেও আজি নিশ্চয় দেখিবলৈ পাইছে কৃত্ৰিম বানৰ সমস্যা আৰু সমান্তৰালভাৱে খোৱা পানীৰ এটা সমস্যা আছে এইটো সেই মানে বিড়ম্বনাটো এইটোৱে যে অসমৰ বেলেগ বেলেগ জেগাৰ পৰা ভাবে যে দিছপুৰ একদম হীৰা জহৰতৰ জিলিকি থকা সমষ্টি মানে কি ইয়াত কেপিটেল আছে ইয়াত প্ৰশাসন আৰু চৰকাৰৰ স্নায়ু কেন্দ্ৰ ধুনীয়া ধুনীয়া বিল্ডিং আছে ফ্লাইঅভাৰ আছে আমাৰ এছেম্বলি বিল্ডিং আছে আমাৰ মিনিষ্টাৰ কলনী ঘৰবিলাক আছে জনতা ভৱন আছে বা আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধন কৰা পাৰ্ক টাৰ্ক এইবিলাক আছে কিন্তু তাৰ লগতে অলপ আমি বুজি নোপোৱাকৈ বহুত ধৰণৰ আছে চিভিক এমিউনিটিৰ প্ৰব্লেম আছে ৰুক্মিণী গাঁৱৰ দৰে জেগাত বৰষুণ হ'লেই হাতীগাঁও গতিকে এইবিলাক প্ৰব্লেম আমি সামগ্ৰিকভাৱে মই কৈছোঁৱেই যে বিজ্ঞান সুলভ বৈজ্ঞানিক দৃষ্টিভংগীৰে সৈতে আৰু অলপ ইনোভেটিভ সলিউশ্যন আমাক লাগিব আৰু আমাৰ গুডউইল লাগিব চৰকাৰ গুডউইলটো থাকিবই আৰু বিজেপি দলৰ চৰকাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৃজনীমূলক চিন্তাৰে ভৰপূৰ আৰু কৰ্মোদ্যম থকা এজন চিফ মিনিষ্টাৰ আকৌ হ'লে মোৰ মতে এইবিলাক সমস্যাৰ চবৰে আমি সমাধান দিব তেওঁ অকণমান আগতে কৈছে যে আপুনি ক'ৰবাত দিছপুৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে আপোনাৰ ক'ৰবাত ভুল হ'ল বুলি কৈছে তেখেতৰ মইনো কি ক'ম তেখেত এগৰাকী ভদ্ৰ মহিলা তেখেতে মোক কেনেকৈ সমালোচনা কৰি থকাতকৈ জনসাধাৰণৰ মাজলৈ যাওক আৰু জনসাধাৰণৰ পৰা ভোট আদায় কৰিবলৈ অলপ চেষ্টা কৰক তেখেতৰ প্ৰতি মোৰ অফুৰন্ত শুভেচ্ছা আছে